Now we will talk about the concept of solid angle. First I am giving you the basic definition, and after that I will explain it to you. So solid angle means it is a three-dimensional angle. It is a three-dimensional angle enclosed by a conical surface at the vertex. Vertex tuk ami apex boli kau. Apex. So it is a three-dimensional angle enclosed by a conical surface at the vertex. তাৰমানে শীৰ্ষ বিন্দু. So definition to পৰা হয়তো তোমালোকক clear হোৱা নাই. Which diagram মই তোমাক কৈ দিছো. ধৰি লোৱা এনেকুৱা এটা কোণ ক্ৰিয়েট হৈছে. It is three-dimensionally ভাবি লোৱা. Imagine it is a three-dimensional object. তো এইটো হৈছে তাৰ vertex, শীৰ্ষ বিন্দু. This is the vertex. So এই যিটো angle create হৈছে ইয়াত, যিটো three-dimensional angle create হৈছে, সেই angle-টোক আমি কি বুলি ক'ম? Solid angle. So মই কি কৈছিলো, it is a three-dimensional angle enclosed by a conical surface. এই conical surface খনে যিটো vertex ত যিটো angle three-dimensional angle create কৰিছে, তাকে আমি কি বুলি কওঁ? Solid angle বুলি কওঁ. Okay? আৰু solid angle টোক আমি যেনেদৰে plane angle টোক তোমালোকক মই দেখুৱালো, plane angle টোক আমি ডিগ্ৰী বা ৰেডিয়ান এক্সপ্লেইন কৰিব পাৰো. তাৰ ইউনিটটো হৈছে ডিগ্ৰী, আমি তাৰ ইউনিটটো ৰেডিয়ান বুলি আমি ইউজ কৰো. Solid angle ৰ ইউনিটটো কি হৈছে তাৰ? Its unit is steradian. Here unit to ki steradian. S-T-E-R-A-D-I-A-N. Tak in short SR bulu likhe. Our symbol to tar karne lua hoy omega, capital omega. Capital omega tak explain kara hai. তো solid angle টোক আমি কিভাবে বুজাম? ওমেগা. আমি যেনেকৈ প্লেন এংগলটোক থিটাৰ এক্সপ্লেইন কৰিছিলোঁ, থিটাৰ ডিনোট কৰিছিলোঁ, solid angle টোক আমি কিহে ডিনোট কৰিম? কেপিটেল ওমেগাৰে ডিনোট কৰিম. সো আৰু এটা ধৰণে আমি ইয়াক ডিফাইন কৰিব পাৰোঁ যে solid angle আৰু এটা ধৰণে ডিফাইন কেনেকৈ কৰিম যে এনেকৈ ক'ব পাৰোঁ যে a solid angle is a three-dimensional angle subtended by a surface at a point by joining its peripheral points to that point. So a definition to mane ki hol? A solid angle is a three-dimensional angle subtended by a surface at a point by joining its periphery points to that point. Tar mane suppose amar ta area ase, suppose this is an area to A boli koisu. Periphery মানে কি যে শীৰ্ষ বিন্দুবোৰ তাৰ সাৰাউন্ডিং টু সীমাটো কথা কৈছো পেৰিফেৰি. সো এই সাৰফেস কোনে সাপোজ এইটো এটা পইণ্ট, সাপোজ পি পইণ্ট, ইয়াৰ পেৰিফেৰিৰ পৰা প্ৰত্যেকটো পইণ্টৰ পৰা তুমি যদি এডাল লাইন ড্ৰ কৰা, সববোৰ পইণ্ট যদি ইয়াত জয়েন কৰা, তেনেহ'লে চোৱাচোন এটা কনিকেল সাৰফেস এটা ক্ৰিয়েট হৈছে নে? এই কনিকেল সাৰফেসখনে যিটো এংগল ক্ৰিয়েট কৰিব তাকো আমি কি বুলি কম? Solid angle বুলি কম. This angle is also called solid angle omega. Okay? তো তোমাকে গম পালা? সো আমি এনেকেও ইয়াক ডিফাইন কৰিব পাৰোঁ. It is a three-dimensional angle
a three-dimensional angle enclosed by a conical surface at the vertex. এটো আমি এপ্লাই কৰিব পাৰোঁ বা অল্টাৰনেটিভলি আমি এনেকৈও ক'ব পাৰোঁ যে a solid angle is a three-dimensional angle subtended by a surface at a point by joining its periphery points to that point. আমি দুই ধৰণে তাক ডিফাইন কৰিব পাৰোঁ দুইটা কৰিলে দুইটা একো প্ৰব্লেম নাই তো তাৰ ইউনিটটো কি হৈছে যে ষ্টেৰেডিয়ান ষ্টেৰেডিয়ানটোক আমি এতিয়া কেনেকৈ ডিফাইন কৰোঁ আমি আগতে ৰেডিয়ানটো কেনেকৈ ডিফাইন কৰিছিলোঁ ৰেডিয়ানটোক আমি ডিফাইন কৰিছিলোঁ আৰ্ক বাই ৰেডিয়াছ অ'কে আৰ্ক বাই ৰেডিয়াছ আমি ষ্টেৰেডিয়ানটো কেনেকৈ ডিফাইন কৰোঁ আমি ষ্টেৰেডিয়ানটো কেনেকৈ আমি যে যোনটো এৰিয়া লৈছিলোঁ যিটো এৰিয়া আমি লৈছিলোঁ এ বুলি সেই এৰিয়াটোক আমি কিহেৰে ডিভাইড কৰিব লাগিব ইয়াৰ পৰা ইয়ালৈকে যিটো ৰেডিয়াছ হ'ব আমি ইয়াৰ পৰা ইয়ালৈকে এটা ডিষ্টেঞ্চ আমি লৈছোঁ সেইটোকে আমি ৰেডিয়াছ বুলি ক'ব পাৰোঁ এইটো যদি আমাৰ চেণ্টাৰ বুলি ধৰোঁ এইটো যদি এটা স্ফেয়াৰৰ ছাৰ্ফেচ বুলি ধৰি লওঁ তেনেহ'লে এইখিনিক আমি ৰেডিয়াছ বুলি ক'ব পাৰিম চ' এৰিয়া ডিভাইডেড বাই ৰেডিয়াছ আহিব তাৰমানে এৰিয়া মানে কি এৰিয়া ছাৰ্ফেচ এৰিয়া surface area divided by radius তাকে আমি কি বুলি কম ষ্টেৰেডিয়ান বুলি কম ওমেগা ওকে এতিয়া আমি তাক ওৱান ষ্টেৰেডিয়ান আমি কেনেকৈ ডিফাইন কৰিম সেইটো আমি চাই আছোঁ ছাপ'জ এটা আমাৰ স্ফেয়াৰ আছে স্ফেয়াৰটোৰ চেণ্টাৰটো হৈছে এইটো চি এইটো চলিড থ্ৰী ডাইমেনশ্যনেল স্ফেয়াৰৰ কথা পাতি আছোঁ হলো স্ফেয়াৰ বুলি ভাবা হলো নট চলিড হলো স্ফেয়াৰ থ্ৰী ডাইমেনশ্যনেল বডি এটা মই চাৰ্কেল আঁকিছোঁ তোমালোকে থ্ৰী ডাইমেনশ্যনেলি তুমি হেৰি কৰিবা ইমাজিন কৰিবা চ' এই স্ফেয়াৰটোৱে তাৰ চেণ্টাৰত কিমান ষ্টেৰেডিয়ান চলিড এংগল ক্ৰিয়েট কৰিব এইটো চোৱা ওমেগা ষ্টেৰেডিয়ান তো ইয়াৰ টোটেল ছাৰ্ফেচ এৰিয়া এটা স্ফেয়াৰৰ ছাৰ্ফেচ এৰিয়াটো কি হয় 4 pi r square. If the radius of the sphere is smaller, then the surface area of the sphere will be what? 4 pi r square. Divided by, our definition to the steradian of surface area divided by radius. So here radius r divided by r. Sorry, here radius square. This will be radius square. So surface area divided by radius square. So this will give you 4 pi steradian. So omega will be what? Omega will be 4 pi steradian. Tar mane eta sphere tar surface khone eta sphere surface khone tar center kiman steradian solid angle create kore 4 pi steradian solid angle create kore. Ami aro eta saisu example আমি এবাৰ হেমিস্ফেয়াৰ এটা কথা ভাবো অৰ্ধগোলক ওকে এটো হৈছে তাৰ সেন্টাৰ ইয়াৰ ৰেডিয়াস r এটা যদি হেমিস্ফেয়াৰ আমি চাও তো তাত যদি আমি ওমেগাটো ক্ৰিয়েট কিমান সলিড এংগল ক্ৰিয়েট হৈছে ওমেগা আমি চাবলৈ যাও তেনে কি হ'ব সারফেস এৰিয়া ইয়াতো আহিব সারফেস এৰিয়া ডিভাইডেড বাই ৰেডিয়াস স্কয়াৰ সো আমি সারফেস এরিয়া কিমান পাম আগতে টোটাল যেতিয়া স্ফেয়াৰ এটা আমি লৈছিলো তাৰ সারফেস এরিয়া কিমান আছিল 4 pi r square so the surface area of this hemisphere will be twice pi r square half of the original surface area so divided by r square so this will give you 2 pi steradian. So omega in this case will be 2 pi steradian for a hemisphere. This is hemisphere. For a hemisphere, the steradian will be the omega will be 2 pi steradian. So I guess তোমালোকে বুজি পাইছা solid angle মানে কি যে আমি 2 ডাইমেনশনাল যেতিয়া অ্যাঙ্গেলটো পাম তেতিয়া আমি কি পাইছিলো যে প্লেন অ্যাঙ্গেল পাই আছিলো
যাক থিতা বুলি কৈ আছিলোঁ আমি প্লেন এংগল আৰু যেতিয়া আমি 3 ডাইমেনশ্যনেলি পালোঁ 3 ডাইমেনশ্যনেল যেতিয়া আমি ডায়াগ্ৰাম এটা পালোঁ তেতিয়া যিটো এংগল ক্ৰিয়েট হৈ আছিল তাক আমি কৈছিলোঁ যে সলিড এংগল প্লেন এংগলক আমি ডিগ্ৰীত এক্সপ্লেইন কৰিব পাৰোঁ অৰ ৰেডিয়ানত এক্সপ্লেইন কৰিব পাৰোঁ তাৰ ইউনিটটো হৈছে ডিগ্ৰী অৰ ৰেডিয়ানত আমি তাক এক্সপ্লেইন কৰিব পাৰোঁ সলিড এংগলটোক আমি কিহত এক্সপ্লেইন কৰোঁ ষ্টেৰেডিয়ান ওমেগা ওমেগা ষ্টেৰেডিয়ানটোক আমি কেনেকৈ লিখোঁ এছ আৰ বুলি লিখোঁ এইটো কেনেকৈ লিখোঁ থিতা বুলি লিখোঁ হয়নে ৰেডিয়ানটোক আৰ বুলি লিখিছিলোঁ ডিগ্ৰী বুলি লিখিছিলোঁ চ' তোমালোকে এটা আইডিয়া পাই গ'লা যে প্লেন এংগল মানে কি বা সলিড এংগল মানে কি চ' ইন দ্য নেক্সট ক্লাছ I will explain you about the second topic I have given, that is the some common practical units of length. That topic I will explain you in the next video. Thank you.